অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ভোগালী বিহু উদযাপন। বিশাখাপট্টনমত চহৰৰ বিভিন্ন বিভাগত কৰ্মৰত প্ৰায় শতাধিক প্ৰৱাসী অসমীয়াই একত্ৰিত হৈ অতি উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰা পৰিলক্ষিত হয়। অনুষ্ঠানৰ প্ৰথমেই অসমৰ হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই পতাকা উত্তোলন কৰে। ভোগালী বিহুৰ লগত সংগতি ৰাখি পিঠা পনাৰ প্ৰতিযোগিতা, টেকেলি ভঙা, মিউজিক চেয়াৰ, দবাম আদি বিভিন্ন খেল, বিহু নৃত্য, গীত মাতৰ লগতে ভাগ্য পৰীক্ষা আৰু যাদু খেলো অনুষ্ঠিত হয়। ভোগালী বিহু বুলি ক'লেই কাঠ আলু, মাটি দাইল, আলু পিটিকাকে ধৰি মাছ মঙহেৰে একেলগে এসাঁজ খাই প্ৰৱাসী অসমীয়াসকলে আনন্দ কৰা দেখা পোৱা যায়। অসমৰ পৰা আঁতৰত থাকিলেও শিপাৰ লগত যাতে জড়িত হৈ থাকিব পাৰে তাৰ বাবেই প্ৰতি বছৰে এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জানিবলৈ দিয়ে উদ্যোক্তা লক্ষ্যজ্যোতি নাথ আৰু মৃদুল বৰুৱাই। নমস্কাৰ। এনাজুৰি বিশাখাপট্টনমৰ উদ্যোগত ইয়াত কৰ্মৰত প্ৰৱাসী অসমীয়াসকলে আজি আমি অতি উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰোঁ। ভোগালী বিহুৰ লগত সংগতি ৰাখি আমি কৰ্মানীসকলৰ মাজত খেল ধেমালি, পিঠা পনা প্ৰতিযোগিতা লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰোঁ। অনুষ্ঠানৰ শেষত আমি মেজিৰ জুইৰে আমাৰ আজিৰ এই ভোগালী বিহু সমাপ্ত কৰোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।